নমস্কাৰ গাইজ, বলক আজি মা কামাখ্যা মন্দিৰ দৰ্শন কৰিব যাওঁ। পিছে আমি ৰাতিপুৱাই ওলালো। দেখিছে পুৱা হোৱাৰ লগতে মানুহ বহি নাথাকে আৰু প্ৰত্যেকে নিজৰ নিজৰ কৰ্মত লাগি যায়। পিছে বাছখন একেবাৰে খালী আছিল কাৰণ আমি পুৱাই গলো যে। এবাৰ পিছে উবেৰত নগলো, বাছতে গলো। বাছৰ জাৰ্ণিও কেতিয়াবা ভাল লাগে হয়নে? আৰু যিহেতু আমি পাঞ্জাবাৰীৰ পৰা গৈছো গতিকে ভাড়া একদম 30 টকাতে হৈ গ'ল। আৰু আহি মাৰ গেট পালোহি। সেইখিনিৰ পৰা ট্ৰেকাৰত উঠিছো, সেইখিনিৰ পৰাও 30 টকা লৈছে, মানে একেবাৰে ওপৰলে। গাড়ী যিহেতু ইমান সুবিধা আছে সেই গতিকে উবেৰৰ প্ৰয়োজনে নহয় হয়নে গাইজ? আৰু যিমানে ওপৰলে গৈ আছো মাক দৰ্শন কৰিবলৈ সিমানে মনটো শান্তি লাগিছে, বহুত ভাল লাগিছে। আৰু আহি পাই আমি প্ৰসাদ চাকি বন্তি লবলৈ সোমালো। এতিয়া লৈ মেলি মাক দৰ্শন কৰিবলৈ গৈ আছো ভিতৰলে। আমি যিহেতু সোমবাৰে গৈছো, মাৰ মন্দিৰতটো মানুহ থাকেই, বহুত বেছি মানুহ থাকে। আজিও বহুত বেছি মানুহ আছিলে আৰু এবাৰ ভিতৰলে সোমোৱা নহল দিয়ক মাক দৰ্শন কৰিবলৈ। যদি মায়ে আকৌ বুলাবা পঠায় তেনেহলে আকৌ এবাৰ মাৰ দৰ্শন কৰিবলৈ যাম। আৰু ঋষিমণি বাবা সকলে বহি মেডিটেশ্যন কৰি আছে। মেডিটেশ্যন সকলোৰে বাবে ভাল। আমি সাধাৰণ মানুহো মেডিটেশ্যন কৰিব পাৰো। মেডিটেশ্যন কৰিলে আমাৰ এনাৰ্জি হাই হয় আৰু আমি যেতিয়া পজিটিভলি এটা বস্তু ভিজুৱেলাইজ কৰো তেতিয়া আমাৰ ৰিয়েল লাইফত সেইটোৱে ঘটিব। মই বাৰু কৰোৱে, আপোনালোকে কৰেনে? পিছে মা দৰ্শন কৰি এতিয়া বাহিৰলৈ ওলালো। যিহেতু পুৱা দৰ্শন কৰিবলৈ একো খাই যোৱা নাছিলো, ওলাই আহিয়ে পুৰি চব্জি খালো, বৰ টেষ্টি আছিলে। খাই আহি প্ৰসাদ লোৱা দোকানখনত পাচিটো দিলো আৰু প্ৰসাদখিনি পেকিং কৰি দিব কলো। আৰু সেইখন দোকানতে চেণ্ডেল থৈ গৈছিলো, যিহেতু চেণ্ডেল পিন্ধি এতিয়া আমি ঘৰলৈ যাম আৰু আজিলৈ আহিছো দিয়ক, বাই।